চৌদিশে এতিয়া সৰিয়হ ফুলাৰ বতৰ চকুৰে মনিব নোৱাৰালৈকে কেৱল হালধীয়া আৰু হালধীয়া টিংখাঙৰ ধমনৰ ২ নং চেছানেপালী গাঁৱৰ বানে ধোৱা পথাৰত এতিয়া সৰিয়হ ফুলৰ হালধীয়া আচ্ছাদন নৈ কাষৰ মাটিডৰাত পাৰি দিয়া হৈছে যেন এখন সুকুমল হালধীয়া দলিচা বিস্তৃত সৰিয়হে মোহাচন্ন কৰি তুলিছে সকলোকে সৰিয়হ ফুলৰ চঞ্চলা হাঁহিত যৌৱনা এতিয়া টিংখাঙৰ নৈ পাৰৰ ভিন্ন অঞ্চল বানে জুৰুলা কৰা নৈ পাৰৰ গাঁওবোৰত এতিয়া সৰিয়হ ফুলিছে সৰিয়হ ফুলৰ হালধীয়া বৰণত এতিয়া যৌৱনা হৈ পৰিছে নৈ পাৰৰ অঞ্চল ইয়াৰ সমগ্ৰ দৃশ্য এক মনোমোহা নৈসৰ্গিক পৰিৱেশৰ দৃশ্য যিহেতু আপোনালোকে দেখিছে যেন নীলিম আকাশৰ তলত পাৰি থোৱা আছে এখন হালধীয়া দলিচা মই পুনে পুনে যাব বিচাৰিছো ইয়াত খেতিয়কসকল আছে তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিছো যেহেতু নমস্কাৰ হয় যেহেতু এখন সুন্দৰ কবলৈ গলে বানে জুৰুলা কৰি থোৱা পথাৰৰ দৃশ্য এখন য'ত এতিয়া এখন হালধীয়া দলিচাৰে পৰিপূৰ্ণ হৈ থকা দেখা পোৱা গৈছে লগতে দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ পাচলি শাক পাচলি আদিৰ খেতি কি হ'ব তো আপোনাৰ ইয়াত প্ৰতি বছৰে এনেকৈ ধৰক খেতি কৰি থকা হয় ধৰক বানে গৰগা হলেও যেতিয়া মানে বানপানী শেষ হোৱাৰ পিছত আপোনাৰ এই যিখিনি আপোনাৰ ধান খেতি নকৰে বা কৰাৰ পিছতো কৰে বাৰু তেনেকৈ কিছুমানে সৰিয়হ কৰে আৰু আপোনাৰ কিছুমানে শাক পাচলি কবি ৰঙালাও তেনেকৈ খেতি বাতি কৰি ধুনীয়াকৈ নিজৰ ঘৰখন লগতে আপোনাৰ ল'ৰা ছোৱালীকো ভালকৈ শিক্ষিত কৰিবলৈ এটা আমাৰ সামৰ্থ্য হৈছে মানে যেহেতু ইমান সুন্দৰ নৈসৰ্গিক মনোমোহা পৰিৱেশ চাবলৈ আহে নে কোনোবা আহে ওচৰ চুবুৰীয়া মানে অলপমান কিছুমান দূৰৰ পৰাও আহে চাবলৈ ফটো মাৰিবলৈ আৰু চাইও ভাল লাগে নহয় যেহেতু এতিয়া আপোনালোক খেতিয়ক নিজেই দেখি থাকে ইমান সুন্দৰ পথাৰত হালধীয়া বৰণ এটা যেন কোনোবা এখন দলিচা পাৰি থৈছে ইয়াত থাকিলে মানে কি হ'ল ধৰক এতিয়া বেলেগলৈ মনতে নপৰা নিচিনা হৈ যায় মানে ইমান ধুনীয়াকৈ হালধীয়া ফুল থাকে আৰু বাৰীখনলৈ আহিলেও ধৰক পুলিটো কিমান ধুনীয়াকৈ আগবাঢ়ি আহিছে চাই থাকিও মন যোৱা নিচিনা হয় আৰু লগতে দেখিব পাইছো বিভিন্ন ধৰণৰ শাক পাচলি খেতি কেতিয়াৰ পৰা কৰি আছে এতিয়া আপোনাৰ মই ক'বলৈ গ'লে ইয়াতো আপোনাৰ পূৰ্বপুৰুষৰ পৰাই আপোনাৰ এই খেতিৰ লগত ইয়াৰ মানুহবিলাকে জড়িত কিন্তু মই এইবছৰ মই প্ৰথম কৰিছোঁ আৰু কিন্তু খেতি কৰি আপোনাৰ মই যিটো কেলকুলেশ্যন পাইছোঁ ধুনীয়াকৈ মানে চলি যাব পাৰে আৰু হয় যিহেতু তেওঁলোক এই অঞ্চলৰ খেতিয়ক ভিন্ন ধৰণৰ খেতি কৰি আহিছে ভিন্ন ধৰণৰ শাক পাচলি খেতিৰ লগতে তেওঁলোকৰ বাৰীত কবি লাই ৰঙালাও বেঙেনা বিলাহী আদিকে ধৰি ভিন্ন খেতি কৰিও স্বাৱলম্বী হৈ উঠিছে এই সমগ্ৰ দৃশ্য মই যেহেতু দেখুৱাই আছো আপোনালোকক ইয়াৰ লগে লগেও সেই বাৰীত এতিয়া যেন পাৰি থোৱা হৈছে এখন দলিচা এক সুন্দৰ পৰিৱেশ যেন শীতৰ হিমচেঁচা মৃদু বতাহত হালিছে জালিছে সৰিয়হ ফুলৰ এই সৰিয়হ ফুলবোৰ ফুলৰ ৰেণু চুমি যেন এতিয়া এই অঞ্চলটোত কেৱল মৌমাখিৰ গুঞ্জন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ